নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ এডুকেশ্যন ইউটিউব চেনেল ইউনিক সায়েন্স টিউটৰিয়েললৈ মই পংকজ ৰবি ইতিমধ্যে আমি ডিছকাছ কৰি আছোঁ মোশ্যন ইন এ ষ্ট্ৰেট লাইন চেপ্টাৰটোৰ ওপৰত চ' আজিৰ লেকচাৰটো হৈছে আমাৰ লেকচাৰ নম্বৰ 4 ইয়াত আজি ডিছকাছ কৰিম ভেলচিটি টাইম গ্ৰাফ এণ্ড ইয়াৰ ইণ্টাৰপ্ৰিটেশ্যন ইয়াৰ আগৰ ভিডিঅ'টোত আমি অলৰেডি ডিছকাছ কৰিছিলোঁ পজিশ্যন টাইম গ্ৰাফ এণ্ড ইয়াৰ ইণ্টাৰপ্ৰিটেশ্যন চ' সেই ক্ষেত্ৰত তোমালোকৰ অলৰেডি আমি যিখিনি বস্তু ডিছকাছ কৰিছোঁ উইথ ৰেছপেক্ট টু পজিশ্যন আছিলে আজি কি হ'ব উইথ ৰেছপেক্ট টু ভেলচিটি চ' তোমালোকে সৰু সৰু বস্তু হয় এইবোৰ মাইণ্ড কৰি যাবা পৰীক্ষাত গ্ৰাফ ৰিপ্ৰেজেণ্টেশ্যনটো বহুত দৰকাৰ হয় আৰু ইন ফিউচাৰ তোমালোকে যদি গ্ৰাফ বুজি পোৱা চ' অবভিয়াছলি তোমালোকে বহুত ক্ষেত্ৰত হেল্প কৰিব চ' তোমালোকে ষ্টেপ বাই ষ্টেপ চাবা সৰু সৰু আমি গ্ৰাফ ড্ৰ কৰিম ঠিক আছে চ' ফাৰ্ষ্ট আমি কনচিডাৰ কৰিম দিছ ওৱান আগতে আমি ইয়াত টাইমৰ ৰেছপেক্টত পজিশ্যন লৈছিলোঁ এইবুলি আমি কি কৈছোঁ ভেলচিটি লৈছোঁ ঠিক আছে উইথ অৰিজিন অ' এতিয়া ইয়াৰ ক্ষেত্ৰত এই ষ্ট্ৰেট লাইন কি আছে দিছ লাইন ইজ পেৰেলেল টু দ্য টাইম এক্সিছ চ' এংগল ইজ হোৱাট থিটা থিটা ইজ ইকুৱেল টু কি 0 থিটা যদি 0 হয় এক্সেলাৰেশ্যন কি হয় অলৰেডি আমি পাই গৈছোঁ এইটো এক্সেলাৰেশ্যন কি 0 আৰু এক্সেলাৰেশ্যন 0 মানে কি মানে আমি এক্সেলাৰেশ্যন কেতিয়া 0 পাওঁ যেতিয়া ভেলচিটিটো কি হয় কনষ্টেণ্ট হয় এতিয়া ভেলচিটি টাইম কমাণ্ডে বাঢ়ি গৈ আছে কিন্তু ভেলচিটিটো প্ৰত্যেকটো মুভমেণ্টত কি আছে ফিক্স আছে ইয়াৰ ভেলুটো যদি 5 হয় ইয়াতো 5 কি হৈছে চ' টাইমটো বাঢ়ি গৈছে যদিও ভেলচিটিটো কনষ্টেণ্ট আছে চ' সেই ক্ষেত্ৰত আমি কি কৈছোঁ থিটা ইকুৱেল টু 0 এক্সেলাৰেশ্যন ইকুৱেল 0 চ' সেই ক্ষেত্ৰত সদায় ভেলচিটি কি হ'ব কনষ্টেণ্ট চ' তোমালোকক কেনেদৰে সুধিব পৰীক্ষাত চোৱা যে ড্ৰ দ্য ভেলচিটি টাইম গ্ৰাফ ফৰ 0 এক্সেলাৰেশ্যন ঠিক আছে তেতিয়া তোমাক কি হ'ব এইটো ড্ৰ কৰিব লাগিব তাৰপাছত লিখিব লাগিব যে থিটা ইজ ইকুৱেল টু 0 আৰু এক্সেলাৰেশ্যন যদি 0 হয় তাৰ ভেলচিটিটো সদায় কি হয় কনষ্টেণ্ট ঠিক আছে চ' আমি কি লিখিব পাৰিম ডেট ইজ লাইন পেৰেলেল হৈছে নে লাইন পেৰেলেল টু টাইম এক্সিছ represent that the particle is moving with কি হ'ব constant velocity moving with constant velocity হ'লে এটা কি হয় acceleration-টো 0 ঠিক আছে point number 2 we are considering এইটো আমি কনসিডাৰ কৰি যাওঁ কিন্তু নৰ্মেলি এইটো তোমালোকে অলৰেডি পাইছাই টাইম এইবুলি কি আছে কনষ্টেণ্ট আছে ভেলচিটি কি হ'ব ঠিক আছে চ' টাইম থিটা কি হ'ব এইটো 90 ডিগ্ৰী ঠিক আছে যি হ'লে পজিশ্যন টাইম গ্ৰাফৰ ভিডিঅ'টো চোৱা নাই আজি ভিডিঅ'টো ডেছক্ৰিপশ্যনত মই তাৰ লিংকটো দি থ'ম চাই ল'বা তেতিয়া তোমালোকক বেছি ক্লিয়াৰ হ'ব যেতিয়া প্ৰায় তেতিয়া ক্লিয়াৰ হৈ যাব তোমালোকক তেতিয়া এক্সামত এটা কুৱেশ্যন আহে পজিশ্যন টাইম বা ভেলচিটি টাইম গ্ৰাফ হ'ব সেইটোত কোনো ধৰণৰ তোমালোকৰ ডাউট নাথাকিব বুলি আশা কৰিছোঁ চ' এতিয়া এইটো কমাণ্ডে কি আছে এক্সেলাৰেশ্যনটো কি হ'ব ভেলচিটি যদি আমি টাইম ফিক্স ভেলচিটি কমাণ্ডে যদি ইনক্ৰিজ হৈ গৈ থাকে তাহলে কি হ'ব এক্সেলাৰেশ্যন ইজ হোৱাট ইনফিনিটি চ' ভেলচিটি কি হয় ইয়াত ইনক্ৰিজিং চ' ডেট ইজ কি হ'ব ই পাৰ্পেণ্ডিকুলাৰ হৈছে নে টাইম এক্সিছ ডেট ইজ লাইন পাৰ্পেণ্ডিকুলাৰ টু টাইম এক্সিছ ৰিপ্ৰেজেণ্ট কি কৰিছে এতিয়া ৰিপ্ৰেজেণ্টছ ডেট দ্য পাৰ্টিকল ইজ ইনক্ৰিজিং ইটছ ভেলচিটি হয়নে কি আছে কমাণ্ডটো বাঢ়ি গৈ আছে ভেলচিটিটো বাঢ়ি গৈ আছে ঠিক আছে ইয়াত কিন্তু কি কৈছে বাট টাইমটো কি কৈছে ডাজ নট চেঞ্জ কিন্তু টাইমটো একচুৱেলি চেঞ্জ হ'ব গতিকে এই কেছটো আমি প্ৰেক্টিকেলি পচিবল নহয় ইট মিনছ কি হ'ব ইনফাইনাইট এক্সিলাৰেশ্যন এক্সিলাৰেশ্যন ঠিক আছে চ' এইটো আমাৰ কি আছিলে যেতিয়া টাইমটো আমাৰ চেঞ্জ নহয় কিন্তু আমাৰ ভেলচিটিটো কমাণ্ডে ইনক্ৰিজ হৈ গৈ থাকে ঠিক আছে নেক্সট আমি কনচিডাৰ কৰিম পইণ্ট নম্বৰ 3 দিছ ওৱান এইটো তোমালোকে দেখিয়ে গম পাইছা কি হ'ব হয়নে কি থিতাটো ইয়াত যিমান আছে ইয়াতো কি হ'ব ছেম ইয়াতো কি হ'ব ছেম চ' থিতা কি হ'ব বুলি কনষ্টেণ্ট হয় নাই চ' যদি থিতা কনষ্টেণ্ট এক্সিলাৰেশ্যন ইজ হোৱাট কনষ্টেণ্ট মানে এক্সিলাৰেশ্যন কেতিয়া কনষ্টেণ্ট হয় যেতিয়া ভেলচিটিটো কমাণ্ডে কি হয় ইনক্ৰিজিং ইউনিফৰ্মলি উইথ টাইম চ' ভেলচিটিটো কি হ'ব ইউনিফৰ্মলি ইনক্ৰিজিং ভেলচিটি মানে কি আছে
এইটো টাইমত যিমানটো বাঢ়িছিলে নেক্সট 1 সেকেন্ডত সিমানটো বাঢ়িছে নেক্সট সেকেন্ডত কি সমানটো পাইছোঁ সেইকাৰণে ভালে কি আছোঁ ষ্ট্ৰেট লাইন পাইছোঁ হয় নাই ঠিক আছে তোমালোকক ক'ব কি কুৱেশ্যনটো যে ড্ৰ দ্য ভেল'চিটি টাইম গ্ৰাফ ফৰ এ কনষ্টেণ্ট এচিলাৰেশ্যন তেতিয়া আমি কি হ'ব এইটো আমি ড্ৰ কৰিব লাগিব যে কনষ্টেণ্ট এচিলাৰেশ্যন মানে কি ভেল'চিটি কমানতে বাঢ়ি গৈ আছে ক্লিয়াৰ চ' এতিয়া কি হ'ব ডেট ইজ দ্য লাইন উইথ ইয়াত কি হ'ব শ্লোপটো ইয়াত যিটো শ্লোপ পাম ইয়াতো কি হ'ব সেম শ্লোপ পাম হয়নে চ' কি হ'ব উইথ কনষ্টেণ্ট শ্লোপ ডেট ইজ উইথ কনষ্টেণ্ট শ্লোপ represent uniform acceleration of the particle ঠিক আছে মানে কমান্ডে ভেলোসিটি বাঢ়াব নেকি অ্যাক্সিলারেশন হয় না নেক্সট আমি কনসিডার করব 3 নম্বরটো হয়ে গেছে সো আমি কনসিডার করব নাম্বার 4 এতিয়া আমি কনসিডার যদি করব দিস ওয়ান কেস থিটা কি আছে ইনক্রিজিং থিটা কি আছে বলে ইনক্রিজিং কমান্ডে বাঢ়ি গেছে সো অ্যাক্সিলারেশন মোশন হ'ব অ্যাক্সিলারেটেড সো অ্যাক্সিলারেশন ইনক্রিজেস থিটা যদি ইনক্রিজেস হয় অ্যাক্সিলারেশন কি ইনক্রিজেস হ'ব সিম্পল therefore কি হ'ব লাইন bending towards কি velocity bending towards velocity axis represent কি হ'ব কি হৈছে increasing acceleration of the body the line bending towards the velocity axis represent what increasing acceleration of the body তোমালোকে কনফিউজন হ'ব পাৰে মই আকৌ এবাৰ এটা কথা কৈ যাওঁ যদি তোমালোকে এক্সিলাৰেশ্যন ডেফিনিশ্যন কি যোৱা dv by dt মানে কি চেঞ্জ অফ ভেলোচিটি উইথ ৰেসপেক্ট টু চেঞ্জ অফ টাইম হয়নে যেতিয়া আমি ভেলোচিটি টাইমৰ ৰেসপেক্টত চেঞ্জ হৈছে সদায় কি পাওঁ এক্সিলাৰেশ্যন পাওঁ সেইকাৰণে আমি লিখিছোঁ যে দ্য লাইন বেণ্ডিং টুৱাৰ্ডছ দ্য ভেলোচিটি এক্সিছ মানে কি আছে এক্সিলাৰেশ্যন ইয়াৰ আগৰটোতো তোমালোকে কনফিউজন হ'ব পৰা সেইকাৰণে কৈ দিছোঁ এইটো কি হয় টাইম এইটো কি হয় ভেলোচিটি টাইমৰ ভেলোচিটি চেঞ্জ মানে কি হয় এক্সিলাৰেশ্যন সেইকাৰণে কি লিখিছোঁ that is the line with constant slope represent uniform acceleration uniform acceleration মানে অলৰেডি কি পাইছোঁ আমাৰ সময় সাপেক্ষে সমান সময় সাপেক্ষে সমান ভেলোচিটি চেঞ্জ হৈছে কমান্ডে পাইছে ক্লিয়াৰ সো নেক্সট আমি কি কৈছোঁ acceleration of the body সো নেক্সট যদি আমি কনসিডাৰ কৰোঁ পইণ্ট নম্বৰ 5 এইটো কি হ'ব আমি সাপোজ ইয়াৰ উল্টা কণ্ডিশ্যনটো কনসিডাৰ কৰি বুলি আগতো কনসিডাৰ কৰি থিটাটো কি হৈছে ডিক্ৰিজ হৈছে হা আগতে থিটাটো বাঢ়ি গৈছিলে আগতে থিটাটো ইয়াত কি হ'ব বাঢ়িছিলে এতিয়া কি হ'ব থিটাটো কমান্ডে কমি যাব হা টুৱাৰ্ডছ কি হ'ব এইবিলাক টাইম এক্সিছ যাব ভেলোচিটি অৰিজিন সো সেই ক্ষেত্ৰত কি হ'ব চোৱা থিটাটো এইবুলি কি আছে ডিক্ৰিজিং থিটা যদি ডিক্ৰিজিং হয় এক্সিলাৰেশ্যনটো কি হ'ব এক্সিলাৰেশ্যনো কমিব সো কি হ'ব ডিক্ৰিজিং ঠিক আছে সো তেতিয়াহ'লে কি হ'ব দ্য লাইন বেণ্ডিং টুৱাৰ্ডছ দ্য কি বুলি টাইম এক্সিছ দেট ইজ ৰিপ্ৰেজেণ্ট কি যদি এইবুলি কমিছে কি হ'ব এক্সিলাৰেশ্যন কি হ'ব কমিব সো এইটো অলৰেডি লিখিলোৱে দেট মিনছ কি হ'ব দ্য লাইন বেণ্ডিং টুৱাৰ্ডছ টাইম এক্সিছ represent the decreasing acceleration of the body to ulta to just উপৰটো আমি কি আছে উল্টাটো আগতে থিটাটো বাইছিলে এখানে ইনক্ৰিজিং হৈছিলে এবলি কি আছে ডিক্ৰিজিং হৈছে গ্ৰাফ গিডাল কি হ'ব উল্টা হ'ব তোমালোকক কি বুলি দিব কোৱেশ্চনটোত ডট দ্য ভেলোচিটি টাইম গ্ৰাফ ফৰ ইনক্ৰিজিং এক্সিলাৰেশ্যন বা dot the acceleration time curve when the velocity increases continuously with respect to time decreases continuously with respect to time clear next আমি consider কৰো 6 নম্বৰ এটা বস্তু consider কৰো এটা প্ৰায় কি হ'ব এই বুলি চোৱা গ্ৰাফটো টু ভেলোচিটি টু অৰিজিন এতিয়া কি হৈছে চোৱা এই পাৰ্টিকুলাৰ বস্তুটো এডল কি হয় এফালে পজিটিভ ভেলোচিটি এফালে কি হয় নেগেটিভ ভেলোচিটি
হয়নে নহয় ইয়াত 0 মানে কি এইটো 1 যদি হয় এইটো কি হয় -1 এইটো কি হয় -2 এইটো কি হয় +2 এইফালে কি y ভ্যালু মানে এতিয়া টাইমৰ ভ্যালু ক্লিয়াৰ এতিয়া কি আছে চোৱা ইয়াত এইটো বস্তুটো কি আছে এইডোখৰ পজিশ্যনৰ পৰা ইয়াত কি হৈছে ভেলোচিটি কনষ্টেণ্টলি কি হৈছে বাঢ়ি গৈছে হয়নে নহয় সো মানে ইনক্ৰিজ হৈছে ইনক্ৰিজিং মানে কি হবে পজিটিভ কনষ্টেণ্ট এক্সিলাৰেশ্যন হয়নে থিটা ইজ কি আছে ইয়াত কনষ্টেণ্ট আৰু ই কি হ'ব <90 ডিগ্ৰী হ'ব হয়নে থিটাটো কি হৈছে ইয়াত যিমানটো হ'ব ইয়াতো কি হ'ব সেম সো থিটা ইজ কনষ্টেণ্ট বাট কি হ'ব <90 ডিগ্ৰী হয়নে কিন্তু ইয়াক যদি মই বেক কৰি ইয়াত যদি চাওঁগৈ ইয়াত কি হ'ব ইয়াত ভেলোচিটি ইনিচিয়েলি কি আছিলে নিগেটিভ হয়নে সো ইয়াত কি কৰিব পাৰোঁ মই পজিটিভ কনষ্টেণ্ট কি এক্সিলাৰেশ্যন বাট ইটস ইনিচিয়েল ভেলোচিটি কি আছিলে ইনিচিয়েল ভেলোচিটি ইজ নিগেটিভ বুজি পাইছেনে ইয়াত কি হ'ব ইয়াত ভেলোচিটি নিগেটিভ নেক্সট ৰ'বা এতিয়া কনফিউজনটো বেছি ভালকৈ দূৰ হ'ব তোমালোকক মই এতিয়া ভালকৈ কৈ দিছোঁ সাপোজ এইটো আমি 6 ন এইটো 7 লৈছোঁ এতিয়া বেছি ক্লিয়াৰ হ'ব ৰ'বা এতিয়া কি হ'ব টাইম হ'ল এতিয়া আগতে কি হৈছিলোঁ এইডাল ইয়াত কাটিছিলে নিগেটিভ ভেলোচিটি আছিলে এতিয়া কি হৈছে ইয়াত পজিটিভ ভি ভেলু কিবা এটা 1 2 আছে ডেট ইজ কি হ'ব গোটেই পেটাৰ্ণটো একেই হৈছে চোৱা ইয়াত যেনেকৈ ইনক্ৰিজ হৈছে ইয়াতো কি হৈছে ইনক্ৰিজ হৈছে চ' ইয়াত কি হ'ব একেই পজিটিভ কনষ্টেণ্ট এক্সিলাৰেশ্যন বিকজ থিটা ইজ বুলি কি হৈছে ছেম থিটা ইজ কি কনষ্টেণ্ট এণ্ড কনষ্টেণ্ট হৈছেতো হৈছে আৰু লগতে কি হৈছে <90 ডিগ্ৰী ছেম কণ্ডিশ্যন বাট ইয়াত ইনিচিয়েল ভেলোচিটিটো এই যোনটো ইনিচিয়েল ভেলোচিটি আগতে কি আছিলে নিগেটিভ এতিয়া কি হৈছে ইনিচিয়েল ভেলোচিটি ইজ পজিটিভ বুজি পাইছে কি কৈছোঁ আৰু এটা কণ্ডিশ্যন কৰি লওঁ তাৰপিছত তেতিয়া আৰু ক্লিয়াৰ হৈ যাব তোমালোকে এতিয়া চোৱা এইটো টাইম এইটো কি ভেলোচিটি এতিয়া কি হৈছে নিগেটিভ কনষ্টেণ্ট এক্সিলাৰেশ্যন বিকজ থিটা ইজ এই বুলিও কি হয় কনষ্টেণ্ট কিন্তু এইটো কি গ্ৰেটাৰ দেন এই বুলি কি হৈছে 90 ডিগ্ৰী গ্ৰেটাৰ দেন 90 ডিগ্ৰী কিন্তু ইয়াত ইনিচিয়েল ভেলোচিটি কি পজিটিভ হয়নে বুজি পাইছে কি কৈছোঁ এইটো আৰু যদি উল্টা কৰি দিওঁ ৰ'বা ইয়াৰ পিছতো নহ'লে জেগাই নাইকিয়া হৈ যাব এই বস্তুটো কিবা এটা লাইন এটা লিখি দিওঁ টাইম কি হৈছে এইটোতো হৈ গ'ল এইটো কি বুজিলে পজিটিভ কনষ্টেণ্ট এক্সিলাৰেশ্যন বাট ইনিচিয়েল ভেলোচিটি বুলি কি পজিটিভ বুজি পাইছা ইয়াত ইয়াৰ ক্ষেত্ৰত কি হ'ব এইটো বুজি পাইছা ইয়াত পজিটিভ আগতে কি আছিলে নিগেটিভ হয়নে এতিয়া এইটো কি হ'ব নিগেটিভ কনষ্টেণ্ট নিগেটিভ মানে কি এডাল কি এক্সিছ 0 পজিটিভ মানে পজিটিভ টাইম এক্সিছ তলৰফালে কি হ'ব নিগেটিভ ভেলোচিটি এইফালে কি ওপৰফালে পজিটিভ তলৰফালে কি নিগেটিভ চ' এইটো কি আছে নিগেটিভ কনষ্টেণ্ট এক্সিলাৰেশ্যন বাট ইনিচিয়েল velocity is কি বুলি পজিটিভ ক্লিয়াৰ নেক্সট চোৱা ক্লিয়াৰ হ'বই লাগিব এইটো 9 নম্বৰ সাপোজ মই যদি এইটো কনসিডাৰ কৰোঁ কোৱা এতিয়া টাইম 0 ভেলোচিটি দিছ এতিয়া কোৱা এইটো কি হ'ব এইডোখৰলৈকে পজিটিভ এইফালে পজিটিভ ভেলোচিটি এইডোখৰ পৰা কি হয় কমিছে মানে এইফালে কি হৈছে ডেট মিনছ কি নিগেটিভ কনষ্টেণ্ট এক্সিলাৰেশ্যন হয়নে এইটো কি হ'ব নিগেটিভ কনষ্টেণ্ট এক্সিলাৰেশ্যন আগৰ নিচিনা একেই নিগেটিভ কনষ্টেণ্ট এক্সিলাৰেশ্যন কিন্তু এই ক্ষেত্ৰত থিটা ইজ হোৱাট থিটা ইজ গ্ৰেটাৰ দেন কি 90 এটা হ'ব কিমান 90 ডিগ্ৰীকৈ ডাঙৰ চ' ইয়াত কি হৈছে নিগেটিভ কনষ্টেণ্ট এক্সিলাৰেশ্যন বিকজ থিটা ইজ কনষ্টেণ্ট এণ্ড গ্ৰেটাৰ দেন 90 ডিগ্ৰী এট এই বুলি ইনিচিয়েল পাৰ্টিকল ভেলোচিটিটো কি হ'ব ইনিচিয়েল ভেলোচিটি কি 0 নিগেটিভ কনষ্টেণ্ট এক্সিলাৰেশ্যন বিকজ থিটা ইজ constant and greater than 90 degree but initial কি হ'ব initial velocity of the particle level কি 0 clear হৈছে নে so এবলি কি হ'ব initial velocity 0 যদি মই লাষ্ট ওয়ান যদি মই এইটো এনেকৈ কনসিডাৰ কৰোঁ এবলি কি হ'ব এইটো কৈ দিয়া তেতিয়া আৰু একো ডাউট নাথাকে আৰু so এইফালে টাইম এইফালে
ভেল'চিটি কোৱা কি হ'ব একেটাই বস্তু কি এইটো কি তললৈ হৈছে দ্যাট মিন্স কি নিগেটিভ কনষ্টেণ্ট এক্সিলাৰেশ্যন থিটা কি এগেইন থিটা ইজ কনষ্টেণ্ট গ্ৰেটাৰ দেন কি 90 ডিগ্ৰী ইনিচিয়েল ভেল'চিটি বুলি কি ইয়াত আছিলে কি 0 ইয়াত আছে কি নিগেটিভ আগৰ কেছটোত আমি কি পাইছিলোঁ পজিটিভ ক্লিয়াৰ চ' দিছ ইজ কি হ'ব নিগেটিভ বুজি পাইছে চাগে নিগেটিভ কনষ্টেণ্ট acceleration because theta is key constant and key greater than 90 degree এর হলে কোনো প্রবলেম নাই কিন্তু এবিলি ভেলোসিটি কি নেগেটিভ বাট ইনিশিয়াল velocity of the particle is negative ঠিক আছে তোমালোকক সুধিলে কেনেকৈ সুধিব the velocity time graph for initial velocity for negative velocity for zero velocity for positive velocity ঠিক আছে বা এইটো যদি কয় the velocity time graph for constant positive acceleration but with positive velocity that means কি হ'ব this one clear সো আজি ভিডিওটো আমি ইয়াতে সামৰণি মাৰিছোঁ সো তোমালোকে ষ্টেপ বাই ষ্টেপ চাই গৈছিলা যদি বুজি পাইছা বুলি আশা কৰিছোঁ সো তোমালোকে আমাৰ ভিডিঅ'বোৰ নিজৰ ফ্ৰেণ্ড সাৰ্কেলৰ মাজত শ্বেয়াৰ কৰিবা আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু কাষতে থকা বেল আইকনটো টাচ কৰিবা যাতে আমাৰ প্ৰত্যেকটো ভিডিঅ' তোমালোকে পাই থাকা ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি ডিছকাছ কৰিম যিটো তোমালোকৰ চিলেবাছৰ কাৰণে দৰকাৰী আৰু এই গ্ৰাফবোৰ দৰকাৰী পৰৱৰ্তী পিছত ডিছকাছ কৰিম আমি ইকুৱেশ্যন অফ ইউনিফৰ্মলি এক্সিলাৰেটেড মোশ্যন তাৰপিছত আমি গ্ৰাফিকেল মেথড বাই কেলকুলাছ মেথড কনচিডাৰ কৰিম তাৰপিছত আমি কনচিডাৰ কৰিম ইকুৱেশ্যন অফ মোশ্যন বাই গ্ৰাফিকেল মেথড চ' তোমালোকে আমাৰ ভিডিঅ'বোৰ চাই থাকিবা হোপফুলি তোমালোকে বুজি পাবা বুলি আশা কৰিছোঁ চ' ইউনিক চায়েন্স টিউটৰিয়েলৰ পৰা আজিলৈ এই ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ ধন্যবাদ